আপোনাকে লাগি যাব নহয় মই নাজানো কি কব কি কব কি কব কি কব এতিয়া অসমৰ কি নাই আপোনালোকৰ ৰেকৰ্ড ব্যাক কৰি আছে হয় ৰাজনীতিকৰণ কৰি আছে আপোনালোকৰ ৰাজনীতিকৰণ কৰি আছে আজি মই কেন্দ্ৰীয় গৃহমন্ত্ৰী যিজন আজি দেৰগাঁৱত পুলিচ একাডেমী ইনগ্ৰেট কৰিবলৈ আহিছে তেওঁক মই মাত্ৰ এটা চমু নমুনা দেখাবলৈ বিচাৰিছো যে অসম আৰক্ষীক কেনেদৰে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একদম ইলিগেল কাম তেওঁলোকৰ পৰা কৰাই আছে অসম আৰক্ষীসকলক ৰাজনৈতিক অস্ত্ৰ দৰে ব্যৱহাৰ কৰি তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰি আছে তেওঁলোকৰ ফাইল বেয়া কৰি আছে তেওঁলোকৰ প্ৰমোশ্যন হোৱা সুবিধাখিনি তাত তেওঁলোকে বাধা দি আছে আৰু বাৰম্বাৰ মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান নিৰ্দেশ দি অসম আৰক্ষী আৰু আমাৰ গুৱাহাটী ন্যায়ালয়ৰ মাজত সংঘাত হওক সেই পৰ্যায়লৈ গৈ আছে বাৰম্বাৰ গুৱাহাটী হাইকোৰ্টে সুপ্ৰিম কোৰ্টে অসম আৰক্ষীক বাৰম্বাৰ নিৰ্দেশ দি আছে যে আপোনালোকে আইন উলংঘন নকৰিব আপোনালোকে আইনটো ইলিগেলি ইণ্টাৰপ্ৰেট নকৰিব বাৰম্বাৰ কঠোৰ নিৰ্দেশ দিয়ে গৈছে তথাপিও বৰ্তমানৰ মুখ্যমন্ত্ৰী আজি অসম আৰক্ষীৰ পৰা এনেদৰে কাম কৰাইছে নগাঁৱত দুজন আৰক্ষীৰ ওপৰত বৰ আক্ৰমণ হ'ল তেওঁলোকক কেনেদৰে মাৰিলে পিটিলে সেইসকলক ক'ত গ'ল আহি তাৰপিছত তাক মানে বিক্ৰম সিঙক বিচাৰিছে আমি পিছত ওলাই আহিলোঁ বোলে ভিতৰত যোৱা নাই মানে কিহৰ কাৰণে লাগে বোলে নহয় তাক মানে আমি লখিমপুৰ লৈ যাব লাগে আমি বোলে নহয় কাগজ দিয়ক সেইকাৰণে কাগজ নাই দিয়া আমি বোলে দৰ্জা খোলা নাই বোলে 8:30 পৰা লৈ মেলি আমি কাগজ দিয়ক সিও কৈছে কোৰ্টৰ অৰ্ডাৰ আছে হাইকোৰ্টৰ অৰ্ডাৰ আছে অৰ্ডাৰ মতে যদি এৰেষ্ট কৰিলে কিবা কাগজ দিব লাগিব অফিচিয়েল একো ডকুমেণ্ট দিয়া নাই তাৰপিছত বহুত পুলিচ আহিছে গৈছে একো নাই এতিয়া মানে এই 1:30 বজাত ক'তবা কৰি এতিয়া কাগজটো দিলে ইয়াতে লৈ যাব লাগে কি কাৰণটো মানে চাই লওক এতিয়া এটা কাৰোবাক যদি পুলিচত লৈ যাব লাগে মাত্ৰ এটা হাজিৰ কাৰণে দুটা মানুহ পঠিয়ায় 20-25টা মানুহ আহে পিছত দৰ্জা ভাঙি লৈ গৈছে দৰ্জা ভাঙা নাই দৰ্জা খোলা নাই বহুতে এবাৰ ধমকি দিছে দৰ্জা খুলি দিয়ক আমুক কৰক 15 মিনিট টাইম দিছোঁ আধা ঘণ্টা টাইম দিছোঁ আমি ক'লোঁ নহয় কাগজ যদি দিলে তাৰপিছতে খুলিম কাগজ দিছিলে নেকি আপোনালোকক লাষ্টত মানে এই 1:30 বজাত দিছে 1:30 বজাত দি তেতিয়া আমি দৰ্জা খোলোঁ লৈ গৈছে নকৰাকে ৰিজন নেদেখুৱাকে ছেকশ্যন কিয় আপোনাক এৰেষ্ট কৰিব আছে আপুনি এনেই ব্লাইণ্ডলি এৰেষ্ট কৰিব নোৱাৰে এওঁলোকে 8টা বজাত আমাৰ ঘৰত আহিছে 8টাৰ পৰা 10:30, 11টা, 12টালৈকে আমাক কাগজ দেখুৱাব পৰা নাই যে আমাক ল'ৰাক কিয় এৰেষ্ট কৰিব আহিছে এতিয়াও লৈ গৈছে একো নেদেখুৱাকে সৰু এখন কাগজ এখন দেখুৱাইছে এখন দি লৈ গৈছে তাক সি কি কৰিছে কি নাই কৰা ক'ত তাৰ এগেইনষ্ট এজাহাৰ দিছে কোনে দিছে কিবা কথা কৈছে চোৱা নাই কোৱা আমাক নাই কোৱা এতিয়া দিছে এই কাগজ এতিয়া মানে গম পালোঁ under police case 91/2025 under section 356(2) of BNS read with section 67 IT Act 2000 read with section 31R 31S 31U STSC Act 1989 এইটো কি সেকশন আছে মনত নাই কিন্তু আমাৰ এজনে তাৰ এডভকেটো আহিছিলে তাৰ কৈছে ভাই মোক কাগজটো বুজাই দিয়ক কিয় কাৰণে এৰেষ্ট কৰিছে ৰৈ আছে মানে 10টাৰ পৰা ৰৈ আছে একালৈ নাই একো কোৱা নাই লাষ্টত এই এতিয়া ফাইনেলি কাগজটো দি এতিয়া মানে আমাৰ তাত লৈ গ'ল